যিকেইজনা পৰম বৈষ্ণৱে আজি শৰণ প্ৰক্ৰিয়াৰে নিজৰ জীৱন ধন্য কৰিছে গাঁওবাসী, আপোনাৰ আমাৰেই হয়তো পুত্ৰ ভাই ভাতৃস্বৰূপ সেইসকলে, কিন্তু সেইসকলে চিন্তা কৰিব লাগিব আজিৰ পৰা যদি এবছৰৰ পাছত 2025 চনত যদি তেওঁলোকক সোধা যায় বোলে বাপ সমস্ত শৰণ ক'ত লোৱা হ'ল, তেতিয়া তেওঁলোকে যদি কয় বোলে আমি শৰণ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডেকা সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী প্ৰভুজনে আমাক শৰণ দিছিল, আমি শৰণ তেওঁৰ ওচৰত ল'লোঁ, তেতিয়াহ'লে এইটো ভুল সিদ্ধান্ত। এইটোৱে ভুল চিন্তাটো যে সেইটো তেতিয়া কেতিয়াও শৰণ হ'ব নোৱাৰে। নামঘোষা শাস্ত্ৰত আমাক সুন্দৰভাৱে দৰ্শন কৰালে, এই ৰাম হৰিত শৰণ লয়া যিটো জন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে আতি অপ্ৰয়াসে তৰে ৰাম, সিটো মহাজনে আতি অপ্ৰয়াসে তৰে। শাস্ত্ৰত আমাক সিদ্ধান্ত দিলে, হৰিত শৰণ লয়া যিটো জনে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। যিজনে হৰিত শৰণ ল'লে তেওঁ কৰ্ম হ'ল, ধৰ্ম হ'ল, ভকতি হ'ল কেৱল হৰিনাম শ্ৰৱণ কীৰ্তন কৰা। যদি তাৰ বিপৰীত চিন্তাখিনি কৰি থাকে তেতিয়াহ'লে তেওঁ কেতিয়াও এই সংসাৰ পাৰ হৈ যাব নোৱাৰে, তেওঁ কেতিয়াও মহাজন হ'ব নোৱাৰে। যদি হ'ব পাৰে বুলি আমি ভাবোঁ তেতিয়াহ'লে মাধৱ গুৰুজনাই লিখা সেই পদচন্দ আমি পূৰণ চিন দিব লাগিব। সেইকাৰণে আমি চিন্তা কৰিব লাগিব যে দুৰ্ঘোৰ মায়াময় পাৰাপাৰহীন সংসাৰ সমুদ্ৰ পাৰ হৈ যাবৰ বাবে শাস্ত্ৰসন্মতে চিন্তা কৰাটো অতীৱ প্ৰয়োজন। আমি সেৱা নিবেদন কৰা হৈছে সৰ্বপ্ৰথম এনেকৈ যে বৰ্তমান অষ্টম স্কন্ধ অমৃত মন্থনৰ পদচন্দ প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায় পদ আৰু ছবিচন্দভাগীয়ে আমাক এইটোৱে চূড়ান্ত সিদ্ধান্ত দিলে যে শুনিওক সৰ্বজন মুখক যাহাৰ মন, মহাভাগৱত কথাষাৰ আন চিন্তা পৰিহৰি ডাকি বোলা হৰি হৰি শৌক কোটি পুৰুষ উদ্ধাৰ। যদি নিজেও উদ্ধাৰ হ'ব বিচাৰোঁ, কোটি কোটি পুৰুষকো যদি উদ্ধাৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে কেৱল হৰিনামত আশ্ৰয় গ্ৰহণ কৰিব লাগিবই। এইটোৱে যদি ভাগৱতৰ চিৰন্তন সত্য আৰু শুদ্ধ নিয়ম, তেতিয়াহ'লে আমি বাকীবিলাক চিন্তাৰ পাছত দৌৰি থাকোঁ কিয়? এইটো হ'ল শ্ৰেষ্ঠতম মনুষ্যৰ নিকৃষ্টতম চিন্তা বুলি কোৱা হৈছে। কাৰণ ভাগৱত সৃষ্টিৰ বিষয়ে আপোনাসৱ সমস্তজনাই জানে যে মহামুনি বেদব্যাস আজ্ঞা নোলোৱাকৈ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ ৰচনা কৰিছে, কাৰো আজ্ঞা নাই। আৰু গুৰুজনাই কৈছে আজ্ঞা পৰেহে ভক্তি, আজ্ঞা অবিহনে কোনেও এই মহান তত্ত্ব আশ্ৰয় কৰিবলৈ আগবাঢ়ি যাব নোৱাৰে। যি ধৰণে শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল, তাৰ পাছত আজ্ঞা পালন কৰিছে কাৰ? দেৱঋষি নাৰদৰ।
শৰণ গ্ৰহণ কৰিছে মহামুনি বেদব্যাসে দেৱঋষি নাৰদৰ চৰণ কমলত যে হে মহামুনি ব্যাস, মোৰ যে উগুল থুগুল মন হৈছে, মই নিজে একো ভাবি পোৱা নাই, নপাওঁ মনে গুণী গান্থি, যে মই মনেৰে একো ভাবি পোৱা নাই, মোৰ এনেকুৱা এটা অসুস্থ অৱস্থা কিয় আহি পৰিল। দেৱঋষি নাৰদে সুন্দৰভাৱে দৰ্শন কৰাইছে, আপোনাসবে জানে। আমি মাত্ৰ আংশিক প্ৰকাশ কৰি দিয়া হৈছে দেৱঋষি নাৰদৰ সেই উক্তি, সেই উপদেশ। দেৱঋষি নাৰদে সুন্দৰভাৱে মহামুনি বেদব্যাসক দৰ্শন কৰাইছে। এৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। হে ব্যাস, তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখিলা, কিন্তু তাত তুমি নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি কৃষ্ণ কথা ইয়াত নকলা। যি কৃষ্ণ কথা আশ্ৰয় কৰিলেহে জীৱৰ কল্যাণ হ'ব। গতিকে তোমাক মই উপদেশ দিওঁ, তুমি শুনা ব্যাস। তুমি পুনশ্চ এভাগী শাস্ত্ৰ প্ৰণয়ন কৰা, যাৰ নাম হ'ব মহাভাগৱত। আৰু ইয়াত কি থাকিব? যাগ যজ্ঞ, পূজা পাতল, দান দক্ষিণা, শ্ৰাদ্ধ পিণ্ড, হোম ব্ৰত, তীৰ্থ স্নান আদি নহ'ব। ইয়াত কি থাকিব জানানে? গোবিন্দৰ গুণ নাম প্ৰচাৰক মাত্ৰ। তুমি ইয়াত গোবিন্দ গোসাঁইৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰিলে জীৱৰ কল্যাণ হ'ব। এই পৰমাৰ্থিক তত্ত্বটো তুমি ইয়াত সুন্দৰভাৱে জীৱক দৰ্শন কৰাই দিয়া। যাক আশ্ৰয় কৰিলে শৰণ ভজন ভক্তি আৰু সদাচাৰ, যাক জানি নৰ নাৰী তৰুক সংসাৰ। শৰণ ভজন ভক্তি সদাচাৰ, এই 4 মহাবস্তু গুৰুজনাৰ কৃপাৰ বশত আমি সমস্তজনাই কম বেছি পৰিমাণে বুজিব পৰা হৈছোঁ। বুজিবলৈ আমি চেষ্টা কৰি আছোঁ প্ৰত্যেকজনাই। সিদ্ধান্ত দিলে সেহিহে শৰণ ভজন অনুপাম, কৰ্ণে নুশুনিব আন দেৱতাৰ নাম। যদি আমি অন্য দেৱতাৰ নাম কৰ্ণ পথেৰে শ্ৰৱণ কৰোঁ, তেতিয়া আমাৰ শৰণ ভ্ৰষ্ট হয় বুলি কৈছে, সিদ্ধান্ত দিছে। আৰু এই সিদ্ধান্তবিলাক যদি আমি গ্ৰহণ নকৰি তাৰ বিপৰীত চিন্তাৰে জীৱন আগবঢ়াই নিওঁ, তেতিয়াহ'লে সেই জীৱই কেতিয়াও ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে। হয়, কৃপা ভগৱন্ত পুৰুষে কৰি আছে। কেনেকৈ? যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। আমাৰ আছেনে এইটো স্বভাৱ? নিশ্চয় নাই। ইমান সুন্দৰভাৱে গুৰুজনাই কৈছে যে কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম। যদি কুকুৰটোৰ আত্মাও ৰাম হয়, যদি গুৰি পৰুৱাজনীৰ পৰা আৰম্ভ কৰি ইতৰ কীট পতংগ সমস্ত যদি আত্মা ৰাম হয়, ভগৱন্ত হয়, তেতিয়াহ'লে আমি কোনটো পথেৰে গতি কৰি আছোঁ? চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। এতিয়া আমাৰ চিন্তা কেৱল আমাৰ গৃহলৈ অহা আমাৰ সমাজৰ ব্যক্তিজনক সেৱা কৰা অতিথি দেৱো ভৱ। যদি সেইজন আমাৰ সমাজৰ নহয়, তেতিয়াহ'লে তেওঁক দেখিলে আপুনি মই মুখখন ঘূৰাই দিওঁ। এইটো শাস্ত্ৰসন্মত সিদ্ধান্ত হয় নেকি? কেতিয়াও নহয়।
যদি সমস্ত ভূততে পৰমাত্মা ৰূপে ভগৱন্ত পুৰুষ আছেই, তেতিয়াহ'লে আমি এজনে অন্যজনক যে গালি পাৰোঁ, এজনে অন্যজনক যে খং কৰোঁ, এজনে অন্যজনৰ লগত যে কাজিয়া কৰোঁ, তেতিয়াহ'লে কাৰ লগত কাজিয়া কৰিছোঁ? ভগৱানৰ লগতেই কাজিয়া কৰিছোঁ। কাৰণ পৰম ব্ৰহ্ম আত্মা ৰাম সমস্ত ভূততে প্ৰকাশমান। আপুনি মই যদি এটি জীৱ হত্যা কৰিছোঁ, সেই জীৱটো যদি আত্মা ৰাম হয়, তেতিয়াহ'লে আমি ভগৱানকেই হত্যা কৰিবলৈ চিন্তা কৰিছোঁ। এইটো আপুনি আমি অপৰাধত পৰিছোঁ। চিন্তা আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। ভাগৱত শাস্ত্ৰই খুব সুন্দৰভাৱে আমাক দৰ্শন দিছে। নেমি নৱসিদ্ধ সংবাদত বিষয়ীৰ অধোগতি আদি ধৰণে তৃতীয় স্কন্ধত কপিল দেৱহূতি আখ্যানতো সুন্দৰভাৱে দৰ্শন দিছে। একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদৰ মাজেৰেও খুব সুন্দৰভাৱে দৰ্শন আমাক দি আছে। আৰু সেই একেভাগী মহাভাগৱত শাস্ত্ৰকে শ্ৰৱণ কৰি কীৰ্তন কৰি আপোনাৰ মোৰ সমাজ ব্যৱস্থাত নীতি নিয়ম কিন্তু প্ৰত্যেকৰে বেলেগ বেলেগ। মহাভক্ত উদ্ধৱে সুধিছে, আপোনাৰভাৱে জানে, হে প্ৰাণ বন্ধু কৃষ্ণ বুলিও বুজাই, অ ঋষি সমস্তৰ কিয় একমতি নাই। মহাভক্ত উদ্ধৱে কৈছে, প্ৰাণৰ বন্ধু হ'ল পৰম ব্ৰহ্ম কৃষ্ণ। সেই প্ৰাণবন্ধু কৃষ্ণদেৱ তুমি মোক বুজাই দিয়াচোন, এই ঋষিসকলৰ মাজত বেদ অধ্যয়ন কৰি কৰি মতটো কিয় এটা দিব নোৱাৰিলে জীৱৰ কল্যাণৰ অৰ্থে? আজিৰ পৰা 1000 বছৰ আগত সুধিছিল, কিন্তু আজি একবিংশ শতিকাত বিশ্বায়নৰ যুগত 2024 বৰ্ষত আমি ভৰি দি আমাৰ এই সন্তানস্বৰূপ 10 বছৰীয়া 15 বছৰীয়া 25 বছৰীয়া যুৱ শক্তিয়ে যুৱতী শক্তিয়ে আমাৰ যদি অধিকাৰ প্ৰভুকে প্ৰমুখ কৰি 90 বছৰীয়া 80 বছৰীয়া আমাৰ বৃদ্ধ জ্ঞানজ্যেষ্ঠ নামাচাৰ্য নামঘৰীয়া দেউতাসকলক সোধে যে দেউতা তুমিতো নামঘৰীয়া বোলে হয়, তুমিতো নামাচাৰ্য বোলে হয়, আউনীআটী সত্ৰৰ নিয়ম বেলেগ, দক্ষিণপাট সত্ৰৰ নিয়ম বেলেগ কিয়? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি নিয়ম বেলেগ, বামুণীয়া পন্থৰ নীতি নিয়ম বেলেগ কিয়? সকলো সমাজতে একেভাগী নামঘোষাকেই পঢ়ে, সকলো সমাজতে একেভাগী কীৰ্তন গ্ৰন্থকেই পঢ়ে, সকলো সমাজতে একেভাগী ভাগৱতকেই মূৰ দুওৱা হয়। চাকি বন্তি একেভাগী ভাগৱতৰ সন্মুখতেই জ্বলোৱা যায় নিজৰ মংগলৰ অৰ্থে। তেতিয়াহ'লে জীৱৰ কল্যাণৰ অৰ্থে কৰ্মবিলাক কিয় বেলেগ বেলেগ? সুধিলে কোনোবাই উত্তৰ দিব পাৰিমনে? তলমূৰ কৰিব লাগিব। কিয়নো আমি সমস্তজনাই সেই নিৰ্দিষ্ট সিদ্ধান্তত হয়তো উপনীত হ'ব পৰা নাই। ভগৱন্ত পুৰুষে উদ্ধৱক ক'লে, উদ্ধৱ তুমি চিন্তা নকৰিবা দিয়া, তোমাক মই ক'ম। কিয় ক'ম জানানে? কাৰণ তোমাৰ লগত দুটা মহান তত্ত্ব নিহিত হৈ আছে। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। হে উদ্ধৱ, তোমাক মই তুমি মোক সুধিছা কাৰণেই যে উত্তৰটো দিম এইটো বুলি নাভাবিবা। তোমাক মই এই কাৰণেই উত্তৰ দিম, কাৰণ তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তুমি মোৰ একান্ত ভকত উদ্ধৱ, আৰু দ্বিতীয়তে তুমি মোৰ পৰম বান্ধৱ, সেইকাৰণে তোমাক মই ক'ম। আৰু ভগৱন্ত পুৰুষে উত্তৰটো দিছে, মই বিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহিবানে। হেৰা উদ্ধৱ, ঋগ যজু অথৰ্ব সাম আদি 4 বেদকে ধৰি বাকী সমস্ত গ্ৰন্থই কেৱল মোৰ কথাহে কৈ আছে, বেলেগ কাৰো জয় জয়কাৰ গোৱা নাই। মোৰ বিনে বেদে কিছু আন নবখানে,
বেদেও সমস্ত গ্ৰন্থই কেৱল জয় জয় কৃষ্ণদেৱৰ জয় এই গুণগানহে প্ৰকাশ কৰি আছে। অৰ্থাৎ প্ৰজাপতি ব্ৰহ্মা হ'ল সৃষ্টিকৰ, শিৱ হ'ল সংহাৰকৰ্তা। প্ৰত্যেকজন ৩৩ কোটি দেৱতাই নিজ মুখে শাস্ত্ৰসন্মতে আপোনাসৱে অধ্যয়ন কৰিলে পাব ব্ৰহ্মা ইজ সেজ কৃষ্ণ ইজ গড। ব্ৰহ্মা সেজ কৃষ্ণ ইজ গড। ব্ৰহ্মাই কৈছে কৃষ্ণই ভগৱান। শিৱ সেজ কৃষ্ণ ইজ গড। শিৱই কৈছে কৃষ্ণই ভগৱান। বায়ু, বৰুণ, চন্দ্ৰ, সূৰ্য, যম, অশ্বিনী কুমাৰ আদি সমস্ত ৩৩ কোটি দেৱতাই কৈছে কৃষ্ণ ইজ গড। আৰু ভগৱান কৃষ্ণয়ো নিজ মুখে কুৰুক্ষেত্ৰ যুদ্ধৰ মাজমজিয়াত সখা অৰ্জুনৰ আগত কৈছে, সখা য়েছ আই এম গড। হয় ময়ে ভগৱান। আপুনি মই মানি ল'বলৈ কিয় টান পাওঁ? এইটো হ'ল শ্ৰেষ্ঠতম জীৱ মনুষ্যৰ অজ্ঞানতা। আমি এনেকৈ অজ্ঞানতাৰ মাজত সোমাই গৈ আছোঁ। আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। আমি বিশেষ এই পদচন্দভাগী দুলৰী চন্দভাগীৰ মাজেৰে এনেধৰণে আপোনাসৱৰ চৰণ কমলত সৰ্বপ্ৰথম সেৱা নিবেদন কৰা হ'ল যে ৩৩ কোটি দেৱতাই নিজৰ মংগলৰ অৰ্থে কেৱল ক্ষীৰ সাগৰ অমৃত মন্থন আৰু অমৃত পান কৰাৰ যি ব্যৱস্থা পৰম পুৰুষ প্ৰভু ভগৱন্তৰ কৃপাৰ বশত নিৰ্দেশত আশ্ৰয় কৰিব পাৰিলে সেই ব্যৱস্থাটোৰ বিষয়ে বৰ্তমান পদচন্দ আৰু ছবিচন্দই আমাক সিদ্ধান্ত দিলে যে ৩৩ কোটি দেৱতাই প্ৰকাশ কৰিলে নিজৰ মনৰ ভাৱনা কৃষ্ণ ইজ গড। ভগৱান কৃষ্ণ সমস্ত জীৱৰ কৰ্তা কৰ্তা তাৰণকৰ্তা। এই সিদ্ধান্তটোকে বৰ্তমান আমাক দিলে আৰু আমি দুইজনা পাঠাচাৰ্যৰ চৰণ কমলত পুনশ্চবাৰ সেৱা নিবেদন কৰি তৃতীয় অধ্যায় পদচন্দ পাঠ আগবঢ়াই নিবলৈ আমি সেৱা নিবেদন কৰা হৈছে। আৰু এইখিনিলৈকে অমৃতময় কৃষ্ণ নাম মংগল যোগ আচৰণ সমান মংগলাচৰণৰ বিষয়বস্তুখিনি আমাৰ সীমিত জ্ঞানৰ জৰিয়তে আমি যেনেধৰণে বুজি পোৱা হৈছে বুলি ঈশ্বৰ পুৰুষৰ চৰণ কমলত সেৱা নিবেদন কৰি সমস্তৰে চৰণ কমলত এনেধৰণে সৰ্বপ্ৰথম সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ 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 কৃষ্ণ। কৰিলে যে দেৱতা সমাজৰ বিলাই বিপত্তি দেখি ভগৱন্ত ঈশ্বৰ কৃষ্ণ মাধৱে কৈছে মা মানে লক্ষ্মী, ধৱ মানে স্বামী। ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ ভিতৰত এক নাম হ'ল মাধৱ। আৰু এই মাধৱ নাম যিসকলে মুখ পদ্মখন্তে আশ্ৰয় কৰে, বঢ়াৰ পো মাধৱ গুৰুজনা আমাক সিদ্ধান্ত দিছে অ মাধৱ মাধৱ বুলি বচনত উচ্চাৰয়। মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু সবে মাধৱ মাধৱ বুলি উচ্চাৰয় সমস্ত কাৰ্যত। যিসকলে মাধৱ মাধৱ বুলি হৃদয়ত মুখ পদ্মখন্তে সমস্ত কৰ্মত আশ্ৰয় কৰি থাকে নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে, সেইসকলক গুৰুজন বস্তুৱে সাধু সাধু বুলি সিদ্ধান্ত দিছে, প্ৰশংসা কৰিছে।
আৰু ভাগৱত শাস্ত্ৰৰ আৰম্ভণিতে কৈছিল প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি স্মৰণে আৰম্ভৰ শোক সিদ্ধি। প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, ভকতৰ নৱনিধি, নভাগী ঐশ্বৰ্যৰ গৰাকী, সেই সৰ্বশক্তিমান সৎ চিত আনন্দ স্বৰূপ সচ্চিদানন্দ, প্ৰেমানন্দ, সহজানন্দ আদিকে ধৰি ন আনন্দৰ গৰাকী প্ৰভু ভগৱন্তৰ নাম আমি সন্তান স্বৰূপ মনুষ্য নামৰ জীৱবিলাকে যদি সকলো সময়তে আশ্ৰয় কৰিব পাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই সিদ্ধান্ত দিছে যে সেই জীৱ নাম ল'লে তৰিবা, নল'লে মৰিবা। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ, যে নাম আশ্ৰয় কৰি তৰি যাব বিচাৰোঁ নে নাম অৱহেলা কৰি অধোগতি যাব বিচাৰোঁ। পৰীক্ষিত ৰাজায়ো যেতিয়া বিচাৰিছিল মহামানী শুকগুৰুৰ পৰা এই পৰম তত্ত্ব লাভ কৰিবৰ বাবে, তেতিয়া পৰীক্ষিত ৰাজাৰ আগতো মহামণি শুকগুৰুৱে সিদ্ধান্ত দিছে, হেন জানি পৰীক্ষিত যাৰ বাছে মুখক সৰ্বথা পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। সেই ৰাজন পৰীক্ষিত ভাগৱত শাস্ত্ৰই কাকো দাবী ধমকি দিয়া নাই, কৃষ্ণ কথা শুনিবই লাগিব। কিন্তু মনত ৰাখিবা, হেন জানি যাৰ আছে মুখক সৰ্বথা, এটি জীৱই কৃষ্ণ আমাক সুন্দৰভাৱে সিদ্ধান্ত দিলে যে পৰীক্ষিত তুমি মনত ৰাখিবা, হেন জানি যাৰ আছে মুখক সৰ্বথা, অৰ্থাৎ এটি জীৱই ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে কি লাভ হয়। এইটো যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে একাদশ স্কন্ধত সুন্দৰভাৱে সিদ্ধান্ত দিছে, যিটো জনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। যিজনে ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰিলে, সেইজনৰ পাছে পাছে ৩৩ কোটি দেৱ দেৱতা অহৰ্নিশে ঘূৰি ফুৰে। অকল সেয়াই নহয় উদ্ধৱ, তুমি মনত ৰাখিবা, এই ৰামে মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। ৫ প্ৰকাৰ মুক্তি, শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ বা মোক্ষ। এই ৫ প্ৰকাৰ মুক্তিয়েও সেইজন মহান ভক্তৰ পাছে পাছে অহৰ্নিশে ঘূৰি ফুৰে,
যে হে বাপ তুমি মোক গ্ৰহণ কৰা। এই বুলি কোনে কয়? শালুক্য মুকুতিয়ে কয়। আৰু শালুক্য মুকুতিক ঠেলা এটা মাৰি সাজুৰ্য মুকুতি এখোজ আগলৈ আহি কয় যে হে বাপ এই তুমি শালুক্য মুকুতিক গ্ৰহণ নকৰিবা, তুমি মই সাজুৰ্য মুকুতিক গ্ৰহণ কৰা। এনেধৰণে 5 প্ৰকাৰ মুকুতিয়ে সেইজন পৰম ভক্তৰ পাছে পাছে অহৰ্নিশে ঘূৰি ফুৰে। ইমান সুন্দৰ দৰ্শন প্ৰভু ভগৱন্তই নিজ মুখে মহাভক্ত উদ্ধৱৰ আগত প্ৰকাশ কৰিছে। আৰু এনেহেন প্ৰভু ভগৱন্তৰ আমোঘ বাণী আমি শ্ৰেষ্ঠতম জীৱাত্মা স্বৰূপ মনুষ্যই যদি আশ্ৰয় নকৰি তাৰ বিপৰীত চিন্তাখিনিৰ মাধ্যমেৰে নিজৰ জীৱন আগবঢ়াই নিওঁ, তেতিয়াহ'লে সেয়া হ'ব আমাৰ অজ্ঞানতা। গতিকে সেইহেন ঈশ্বৰ কৃষ্ণ মাধৱে কি বুলি কৈছে? মাধৱে বুলন্ত শুনা ত্ৰিদশ সমাজ, সেই 33 কোটি দেৱ দেৱতা তোমৰা হবে শুনাচোন, প্ৰীতি কৰি দৈত্যক সাধিও নিজ কাজ। তোমৰা হবে দৈত্যৰ লগত মিত্ৰতা স্থাপন কৰা, দৈত্যৰ লগত মিত্ৰতা স্থাপন কৰি তোমৰা হবে তোমৰা হবৰ নিজৰ কল্যাণ সাধন কৰিব পাৰিবা। এই বুলি ভগৱন্তই উপদেশ প্ৰদান কৰিছে, ত্ৰিদশ দেৱতাক উপদেশ প্ৰদান কৰিছে। আৰু সেই ত্ৰিদশ দেৱতাক এটি কাহিনী প্ৰকাশ কৰিছে। মিত্ৰ ভাৱে যেন মতে শত্ৰু কৰি ক্ষয়, কন্দলে নোৱাৰি যাক জানিবা নিশ্চয়। যে যিটো কৰ্ম মিত্ৰ ভাৱেৰে সম্পন্ন কৰিব পাৰি, সেই কামটো কিন্তু শত্ৰু ভাৱেৰে সম্পন্ন কৰিব নোৱাৰিবও পাৰি। সেইকাৰণে শত্ৰু ভাৱেৰে কৰিব নোৱাৰা কৰ্মটো মিত্ৰ ভাৱনাৰে তোমৰা হব আগবাঢ়ি যোৱাচোন, তোমৰা হব কাৰ্যত সফল হ'বা। এনেধৰণে ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে ত্ৰিদশ দেৱতাৰ ফালে চাই এটি কাহিনী প্ৰকাশ কৰিছে যে আৰু কহো এক শুনা পুৰাতন কথা, সৰ্পে কৰিলে ক যেন মুখৰ অৱস্থা। এটি এন্দুৰৰ পৰিয়াল আৰু এটি সৰ্পৰ কাহিনী ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে ত্ৰিদশ দেৱতাৰ আগত প্ৰকাশ কৰিছে। যে এসময়ত এডাল বুঢ়া সাপ আৰু এটি এন্দুৰৰ পৰিয়ালৰ লগত মিত্ৰতা স্থাপন হ'ল। আৰু সেই মিত্ৰতাৰ ফলস্বৰূপে সাপটোৰ আহাৰ হিচাপে এন্দুৰৰ গোটেই বংশটো নাশ হ'ব লগা হ'ল। আমি পদবন্ধই কৈ থাকিলে যথেষ্টখিনি সময় যায়, সেইকাৰণে আমি কাহিনীটো আমি চমুকৈ প্ৰকাশ কৰা হৈছে। আৰু এনেধৰণে ভগৱন্ত ঈশ্বৰ কৃষ্ণ মাধৱে ত্ৰিদশ দেৱতাক উপদেশ দিছে যে যিটো সৰ্পই ছল কপট কৰি বুদ্ধিৰে নিজৰ আহাৰটোৰ ব্যৱস্থা কৰি এন্দুৰৰ লগত মিত্ৰতা স্থাপন কৰিছে, ঠিক তেনেকৈ তোমৰা হওক দেৱতাসকলেও যদি দৈত্য দানৱৰ লগত মিত্ৰতা স্থাপন কৰা, তেতিয়াহ'লে অমৃত তোমৰা হবে পান কৰিব পাৰিবা। পাছৰখিনি মোৰ ওপৰত দায়িত্ব এৰি দিয়া। প্ৰথম কৰ্তব্য হ'ল তোমৰা হবে দেৱতা হবে অসুৰৰ লগত গৈ মিত্ৰতা স্থাপন কৰা। আৰু এনেধৰণে ভগৱন্ত পুৰুষে উপদেশ প্ৰদান কৰিলে দেৱতাসকলক। কাহিনীমূলকভাৱে আমাৰ পদচন্দই এনেধৰণে সিদ্ধান্ত দিছে। আৰু একেবাৰে সদৌ শেষত উপদেশটো দিছে যে শুনি দেৱ গণ ভৈলা মহাৰংগ মন। এই কাহিনীটো শুনি দেৱতাসকলে বুজি পালে আৰু আনন্দিত হ'ল। আনন্দিত হৈ কৃষ্ণৰ চৰণে সবে কৰিলা বন্দন। সমস্তজনাই কৃষ্ণৰ চৰণ বন্দন কৰিছে। মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে, নামঘোষা শাস্ত্ৰত আপোনাৰভাৱে জানে, অ মাধৱে বুলন্ত মোক কৃষ্ণ 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 বুলি, সদায়ে সোমৰে যিটো জন জলহন্তে যেন পদ্ম
নৰকৰ পৰাতাংক ও আপোনো উদ্ধাৰো ৰংগ মনে ৰাম আপোনো উদ্ধাৰো ৰংগ মনে। মাধৱ পুৰুষে কৈছে যে ঈশ্বৰ কৃষ্ণদেৱৰ নাম যি জীৱই কৃষ্ণ 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 বুলি সদায় আশ্ৰয় কৰি থাকে, কিবা অজ্ঞানবশত অনাচাৰ কৰি মূৰ অপৰাধী নহি, আন দেৱ ভজে যিটো সিটো মূৰ দ্ৰোহী। যিজনে অনাচাৰ কৰে তেওঁ সিমান অপৰাধী নহয়, সেই অনাচাৰ কৰি হয়তো কিবা প্ৰকাৰে নৰকত পৰিব লগা হৈ যাব পাৰে, কিন্তু জলহন্তে যেন পদ্ম নৰকৰ পৰা তাংক আপুনি উদ্ধাৰো ৰংগ মনে। যেনেকৈ বোকাৰ পৰা পানীৰ ওপৰলৈ পদুম ফুল পা মই তুলি ধৰোঁ, ঠিক তেনেকৈ নৰকত পৰা সেই জীৱই মোৰ নাম আশ্ৰয় কৰাৰ বাবে মই আনন্দ মনেৰে সেই জীৱক উদ্ধাৰ কৰোঁ। আৰু সেইহেন ঈশ্বৰ কৃষ্ণদেৱৰ আজ্ঞা শিৰোগত কৰিছে কোনে? দেৱতাসকলে। ৩৩ কোটি দেৱ দেৱতাই আনন্দ মনেৰে সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ উপদেশ শিৰোগত কৰি তেৰাকেই তেৰাৰ নামেৰে বন্দনা কৰিছে। ত্ৰিদশ দেৱক পাছে দিয়া অনুমতি, গৈলা নিজ গৃহে চতুৰ্মুখ প্ৰজাপতি। তাৰ পাছত প্ৰজাপতি ব্ৰহ্মা নিজ গৃহলৈ গুচি গৈছে। বৰ্তমান পদে আমাক এনেধৰণে সিদ্ধান্ত দিছে, ভগৱন্ত পুৰুষৰ আজ্ঞা শিৰোগত কৰি প্ৰজাপতি ব্ৰহ্মাই ত্ৰিদশ দেৱতা সহিতে সমস্ত জনাকে উপদেশো প্ৰদান কৰিছে। আৰু এই উপদেশৰ পাছত প্ৰজাপতি ব্ৰহ্মা গৈছে নিজ গৃহলৈ। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিলে, শুনা ভাগৱত কি কৰিব যমদূতি, মৰিলে মুকুতি ইহ লোকত ভুকুতি। ভগৱন্ত পুৰুষ অন্তৰ্ধান হ'ল, প্ৰজাপতি ব্ৰহ্মা নিজ গৃহলৈ গ'ল।